নমস্কাৰ, হাই, হেল্ল', গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ মোৰ চাগে আপোনালোক সকলো ভালেই কুশলে আছে। আজি পিছে মই আছোঁ বাক্সা জিলাৰ আনন্দপুৰত, আৰু আমাৰ প্ৰথমটো পেণ্ডেল যিহেতু, আৰু সেই প্ৰথমটো পেণ্ডেলৰ আজি প্ৰথম নাটক বন্দী বিধাতা, আৰু যিহেতু পেণ্ডেল পালোহি, আৰু একে পেণ্ডেলৰ কাষৰ মানুহঘৰ মানে আমাৰ য'ত গেলেৰীটো হয়, গেলেৰীটো বেক চাইডে যিঘৰ মানুহ তেওঁলোকৰ ঘৰতে মোক ৰাখিছে। মই তেওঁলোককো দেখুৱাম কেনেকুৱা কি কথা। আৰু ঘৰখন বিৰাট ভাল। তেওঁলোকৰ 4জনেই পৰিয়াল, দাদা বৌ, দুগৰাকী শিক্ষক আৰু বৰমা বৰ্তা, আৰু অকণমান মাইনা এজনী আছে। আপোনালোকৰ সকলোখিনি দেখুৱাই দেখিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু এয়া অনুৰোধ কেৱল আপোনালোকৰ যে বৌ আপুনি যেতিয়া জাৰ্ণি কৰিব, তাৰ ভিডিঅ' বনাব, ব্লগ বনাব, আমাক দিব, দেখুৱাব। গতিকে আপোনালোকৰ অনুৰোধতে প্ৰথমটো ব্লগ মই ষ্টাৰ্ট কৰিবলৈ গৈছোঁ। গতিকে চাই থাকিব। মই য'ত আছোঁ আহি পালোহি আনন্দপুৰ, আৰু পেণ্ডেলৰ একদম মানে কাষৰ মানুহ ঘৰতে আছোঁ। আৰু অকণমানি এজনী আছে, ইজনী চাওক, তাই একদম এইফালে এজনী কোন, কণমানি এজনী আছে, একদম বিৰাট ফটফটি, এনিটাইম জোকাৰি পোকাৰি থাকিব লাগে। একদম পুৰা আছে মোৰ লগত। আপোনালোকক বাকীখিনি দেখুৱাই, এইজনী আমাৰ অকণমানি, তাই একদম পুৰা নাচি আছে। এইফালে মামা, এইফালে নাচি আছে। ঘৰত এতিয়া ৰাইজ ভৰ্তি হ'ব এতিয়া দেই। তোমালোকে ৰাতি থিয়েটাৰ চাবানে? চাবা? অঁ, মাহঁতকো লৈ আহিবা দেই। এইয়া ৰাতি মুঠতে ইমানবোৰ দৰ্শক। এইয়া আমি চাহ খাই লওঁ, চাহ খাইছোঁ। এয়া হৈছে ৰাইজৰ মৰম, তাকো পেণ্ডেলত নাটক চাবলৈ অহা ৰাইজৰ হাতত গামোচা, আৰু এয়া খুব ধুনীয়াকৈ মোক গামোচা দি সম্ভাষণ জনালে। এতিয়া বাজিছে ৰাতি 3টা, আৰু চাওক গৃহস্থই এনেকৈ চব কুকাৰ ইয়াত থৈ দিছেহি ভাত খাবলৈ। আৰু এতিয়া আহি পালোঁ। এতিয়া আলু ভাজি, এয়া পনীৰ আৰু বুটৰ, আৰু এয়া ভাত, আৰু দাইলো আছে। দাইলটো নাখাওঁ। ইমান য'ত আছোঁ, আৰু এয়া বৰমা চাওক মোক চাহ দিবলৈ আহি মোৰ ওচৰতে বহি কথা পাতি আছে। ইমান মৰম লগা মানুহ এগৰাকী। আৰু মই যোনখন ঘৰত আছোঁ মানে বৌজনী, অকণমানি এজনী আছে, দাদা আছে, আৰু দেউতা আছে। মানে বিৰাটেই ভাল। আৰু মই কিবা দিগদাৰ পাইছোঁ বুলি বাৰে বাৰে আহি মোক সুধিয়ে থাকে। আৰু মই যে শুইছোঁ, ৰাতিপুৱা আহিছোঁ, যিহেতু বহুত দেৰি হৈ গ'ল আমাৰ কালি, আৰু ৰাতিপুৱা আহি শুইছোঁ, মোক জগোৱা নাই। মই 12:30টাত সাৰ পাইছোঁ। সাৰ পাই এতিয়া গা ধুই পেলাই আহিছোঁ। আৰু এয়া বৰমাই চাহ আনিছে, আৰু এয়া বৌয়ে চাই আছে, কিবা অসুবিধা পাইছে নেকি। একো নাই। এয়া হৈছে বৌ এইখন ঘৰৰ, আৰু বৌ এগৰাকী শিক্ষয়িত্ৰী, আৰু এইয়া হৈছে দাদা, আৰু দাদাও এগৰাকী শিক্ষক, আৰু তেখেত ধুবুৰীত থাকে ন দাদা? হয়, আৰু এইখন ঘৰৰ মালিক। আৰু এয়া ডাঙৰ মালিকনী, আৰু এয়া সৰু মালিক, আৰু তাতকৈ এয়া সৰু মালিকনী। অঁ, আৰু একেবাৰে আচল মালিকনীগৰাকী শুই আছে। ভিডিঅ'ত আপোনালোকে দেখিছে, মোৰ ভিডিঅ'ত। আৰু গতিকে খুব ভাল লাগিছে। আৰু আজি ৰাতিটো আমি আছোঁ, তাৰপিছত আৰু যাবগৈ লাগিব। আৰু এয়া এতিয়া ভাত খাম। এয়া দাইল, এয়া হাঁহৰ মাংস,
এইয়া বৰমাই বনাইছে, বৌয়ে বনাইছে। মই যাবলৈ ওলাইছোঁ। এয়া হৈছে ঘৰৰ পৰিয়াল। আপোনালোকতো চিনাকি কৰাই দিয়া নাই, হৈছে ঘৰৰ মেইন মানুহ দেউতা। এয়া মা, এইফালে দাদা, এয়া বৌ আৰু দিদি আৰু মাজত মই। আৰু ইয়াতে দুদিন থাকিলোঁ, দুদিনমান থাকিলোঁ, খুব ভাল লাগিলে, বিৰাট ভাল পালোঁ। আৰু এতিয়া আমাৰ আকৌ বেলেগ জাৰ্ণি আছে, গতিকে তেওঁলোকৰ ঘৰৰ পৰা এতিয়া আমি বিদায় ল'ম। কেনেকুৱা লাগিলে বহুত? ভালে লাগিলে। বঢ়িয়া লাগছে, ভালে ভাল লাগিছে। আপোনাক লগ পাই আমাৰ ভাল লাগিছে, খুব সুন্দৰ লাগিছে আপোনাক লগ পাই। আৰু পিছত লগ পাম বুলি আশা ৰাখিলোঁ। আহিব ভালে ক'লে থাকিলে নিশ্চয় লগ পাব। বাকী আপোনালোক দেহাও ভালে থাকক, চব ভালে থাকক আৰু সেই ভগৱানৰ ওচৰত সেয়াটো প্ৰাৰ্থনা কৰিব লাগিব। আমাৰ আশীৰ্বাদ থাকিলে আপোনাক আৰু আহিব কেতিয়াবা। আৰু এয়া হৈছে কাৰণে মৰম। ধন্যবাদ। আৰু ঠিকেই, মই যাওঁগৈ, আকৌ তুমি ডাঙৰ হ'লে আহিম দেই। আহিব কেতিয়াবা ইফালে আহিব আৰু Go, Rocky.